মছজিদ হৈছে আল্লাহৰ ঘৰ, ইয়াত কোনো সন্দেহ নাই। বহুতেই কয় আল্লাহৰ ঘৰ বুলি কয় ন, ঠিক আছে। আল্লাহৰ ঘৰ ভাঙি দিছে, তাৰমানে পাপটো কাৰোবাৰতো হ'ব। পাপ ইয়াত এনেকুৱাতো নহয় যে কাৰো পাপ নহ'ব, কাৰোবাৰ পাপ হ'ব ইয়াত। এই ঘৰটো ভাঙি দিয়াৰ কাৰণে বা ঈদগাহ ভাঙি দিয়াৰ কাৰণে কাৰোবাৰতো পাপ হ'ব, এইটো কনফাৰ্ম পাপ হোৱাটো। এতিয়া প্ৰশ্নটো হৈছে পাপ হ'ব কাৰ, চৰকাৰৰ নে আমাৰ? ইয়াৰ উত্তৰটো হৈছে আমাৰ পাপ হ'ব, চৰকাৰৰ নহয়। কাৰণ কি? ভাঙিছে চৰকাৰে, পাপ হ'ব আমাৰ। কথাটো দেখাত কিন্তু ওলোটা যেন লাগিছে। ভাঙিছে চৰকাৰে, পাপ হ'ব আমাৰ, হয় নহয়? দেখাত অলপ ওলোটা যেন লগা নাই জানো? কিন্তু এইটোৱে উত্তৰটো সঠিক উত্তৰ হয়, পাপ হ'ব আমাৰ। চৰকাৰৰ পাপ নহয়, চৰকাৰৰ কোনো দোষো নাই ইয়াত, গোটেই দুখখিনি আমাৰ। কেনেকে সেইটো মই আপোনালোকক ক'ব বিচাৰিম। চাওক, মছজিদ চৰকাৰী মাটিত কিয় বনাব লাগে? ইয়াতে সোমাই আছে গোটেই পাকটো। বেলেগৰ পৰা অনুমতি নোলোৱাকৈ বেলেগৰ মাটিত যদি আপুনি মছজিদ বনায়, সেইটো তাতে পাপ হ'ব। অনুমতি নোলোৱাকৈ কিয় মছজিদটো বনোৱা হৈছিলে? এতিয়া আল্লাহে এইটোৱে প্ৰশ্ন কৰিব আমাক যে তোমালোকে পাৰ্মিশ্যন নোলোৱাকৈ, অনুমতি নোলোৱাকৈ কিয় মছজিদ বনাইছিলা চৰকাৰী মাটিত? মই কিছু ভিডিঅ' পাইছো য'ত দেখিছো যে কিছু ব্যক্তিয়ে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দি আছে। উচ্ছেদ হোৱাৰ কাৰণে বোলে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দিছে। আল্লাহে বিচাৰ কৰক, ময়ো চাব বিচাৰো। আল্লাহে বিচাৰ কৰিব লাগে, কিন্তু প্ৰশ্ন হৈছে আল্লাহে কাৰ বিচাৰ কৰিব? এতিয়া আল্লাহে কাৰ বিচাৰ কৰিব, এইটোহে প্ৰশ্ন। বুজি পাইছেনে? চৰকাৰৰ ইয়াত কোনো দুখ নাই, আল্লাহে বিচাৰ কৰিলে আমাৰে কৰিব। কাৰণ আমি আমাৰ নিজৰ ব্যৱস্থাখিনি কৰি লোৱা নাছিলো। আমি বেলেগৰ মাটিত থাকিলো, বেলেগৰ মাটি কব্জা কৰি আমি থাকিছো। এইটোতো পাপ হয় ন? এইটোতো আল্লাহে কেতিয়াও, এইটো বস্তু আল্লাহে গ্ৰহণ নকৰে, কেতিয়াও নকৰে। আমি কিয় বেলেগৰ মাটি কব্জা কৰিলো? পাপ আমাৰ হৈছে। মক্কাত গৈ বিচাৰ দিয়ক, আৰু লাগিলে আকাশলৈ উঠি যাওক, উঠি গৈ পেলাই আল্লাহৰ দিদাৰ কৰি পেলাই আল্লাহক যদি গৈ পেলাই এপ্লিকেশ্যন দি আহে, ঠিক আছে, যদি পাৰে কোনোবাই, আল্লাহে বিচাৰ আমাৰহে কৰিব। কাৰণ আমি বেলেগৰ মাটিত আমি বনাইছো আমি মছজিদ অনুমতি নোলোৱাকৈ। মছজিদ ভাঙাটো পাপ হয়। চৰকাৰৰ পাপ তেতিয়া হ'লহেঁতেন যদিহে চৰকাৰে অনুমতি দিছে, আগতে দিছে, দি এতিয়া বোলে ভাঙি দি আছে, তেতিয়াহ'লে চৰকাৰৰ পাপ হ'লহেঁতেন। তেতিয়াহ'লে সেই বৰমূৰীয়াসকলৰ পাপ হ'লহেঁতেন, তেতিয়াহে মুখ্যমন্ত্ৰীৰ পাপ হ'লহেঁতেন। যদিহে তেওঁ আগতে কেতিয়াবা পাৰ্মিশ্যন দিছে, বোলে তহঁতি মছজিদ বনাই ল, যা বনা, মই তহঁতক পাৰ্মিশ্যন দিছো, তাৰপিছত এতিয়া উচ্ছেদৰ নামত যদি ভাঙি দিলেহেঁতেন, তেতিয়া পাপ হ'লহেঁতেন। কিন্তু পাৰ্মিশ্যনটো নাই, কেতিয়াও দিয়া নাইকিয়া। গতিকে চৰকাৰৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ মছজিদ চৰকাৰী মাটিত বনোৱাটো ডাঙৰ পাপ হৈছে। এইটো আমাৰ পাপ হৈছে। আমি এইটো এনেকুৱাই হ'ল, আমি নিজে মছজিদক অপমান কৰিলো। আমাৰ ভুলৰ কাৰণে হৈছে নহয়, মছজিদটোতো আমাৰ ভুলৰ কাৰণে ভাঙিছে, বা ঈদগাহ আমাৰ ভুলৰ কাৰণে ভাঙিছে নহয়। পাপটো আমাৰ গাত এইটো কাৰণে লাগিব, এনেকুৱা হৈছে আমি নিজে ভাঙিছো, বা আমাৰ ভুলৰ কাৰণে আজি মছজিদ ভাঙিবলগীয়া হৈছে, বা মছজিদৰ খুঁটাবোৰ ভাঙি দিছে, ৱালখন ভাঙি দিছে, গুম্বদটো ভাঙি দিছে, পৰি গৈছে, দেখি পেলাই দুখ লাগিছে ন? সেইটো আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে। আৰু আমাৰ নিজৰ ভুলৰ কাৰণে যেতিয়া কামটো হৈছে, গতিকে সেই মছজিদৰ হাও আমাৰ গাত লাগিব। শ্ৰদ্ধাৰ অসমৰ ৰাইজক মই কথাখিনি অলপ বুজাব চেষ্টা কৰিছো, আপোনালোকে কথাখিনি বুজক। আমাৰ গাত হাও লাগিব, কাৰণ আমি মছজিদটো বনোৱাৰ আগত সেই মাটিৰ পট্টা আছে নে নাই, মাটিখিনি আমাৰ নিজৰ হয় নে চৰকাৰৰ হয়, মাটিখিনি কিবা পট্টা চট্টা আছে নে নাই, সেইবোৰ আমি খবৰ নকৰাকৈ তাতে মছজিদটো বনাই পেলাইছিলো। ভুলটো আমাৰ হৈছে। আমি নিজৰ ঘৰটো বনাওতেও আমি 100 বাৰ ভাবো যে আমাৰ পট্টাৰ মাটিত ঘৰটো বনাম, হয় নহয় কওক? ঠিক তেনেকে ধৰক কোনোবাই দোকান এখনে বনাব বিচাৰি আছে, পট্টাৰ মাটি আছে নে নাই চাই লয় আগতে, তাৰপিছতহে তাতে ইনভেষ্ট কৰে, নহলে ইনভেষ্ট নকৰে।